ধুবুৰীৰ গৌৰীপুৰ আদানীত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ। মৃতদেহটো টিপিঙাই নদীৰ পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। মৃত্যু হোৱা মহিলাগৰাকী আদানী গাঁৱৰ তান্দ্ৰা ভট্টাচাৰ্য বুলি জানিব পৰা গৈছে। মহিলাগৰাকী নদীত পিছলি পৰি মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। গৌৰীপুৰ আদানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ প্ৰতিবেদন PI নিউজ। তাৰমানে মোৰ সৰু খুৰী প্ৰয়াত তন্দ্ৰা ভট্টাচাৰ্য, বয়স আনুমানিক ৬২-৬৩ মান হ'ব। তেখেতে সদায় প্ৰাতঃভ্ৰমণ, তাৰপিছত আপোনাৰ সান্ধ্য ভ্ৰমণ এইবিলাক কৰি তেখেত বৰ সুস্থই আছিল আৰু তেখেতৰ এনেকুৱা এটা তেওঁ নিৰোগী আছিল, কিন্তু তো প্ৰেছাৰ চুগাৰ এইবিলাক একোকে নাছিল। তো আজি যথা দিনৰ দৰে আজিও ৰাতিপুৱা ভাগত ওলাই যায়, আনুমানিক ৬ বজাত ওলাই গৈ প্ৰাতঃভ্ৰমণ কৰি যেতিয়া ঘৰমুৱা হোৱা নাই, তেতিয়া আমি আমাৰ পৰিয়ালৰ সমূহে তেওঁক বিচাৰি নাপায়। এজনে পিছত খবৰ পঠালে যে নৈৰ তেখেতৰ এটা বস্তু মানে কি পোৱা গৈছে, এজন মানুহৰ দৰে দেখা গৈছে। আমি ততাতৈয়াকৈ নৈৰ পাৰত আহোঁ আৰু পুলিচ প্ৰশাসনক খবৰ দিওঁ আৰু তেখেতক সেই নৈৰ পৰা টিপকাই নৈৰ পৰা তেখেতৰ নিশ্চৰ দেহ উদ্ধাৰ কৰা হয় আৰু তেখেত ইতিমধ্যে পৰলোক প্ৰাপ্তি হয়। আৰু আজি বৰ এইটো মৰ্মান্তিক ঘটনা, কাৰণ তেখেতে সদায় এই বাটেৰেই অহা যোৱা কৰে, কেতিয়াও তেনেকুৱা ঘটনা হোৱা নাই। আজি ঈশ্বৰ বা ভগৱানে জানে কি কাৰণে তেখেতৰ এনেকুৱা মৰ্মান্তিক তেখেতে মৃত্যুক সাৱটি ল'লে। ঈশ্বৰ বা ভগৱানেই তেখেতৰ এই মানে যিটো জানে। তো মই তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। এইটো হৈছে আমাৰ আঠানী ৰাজহুৱা শ্মশান ঘাট।